চেন্নাইত ফুৰি আছোঁ হয়, কিন্তু মানে কি হৈছে ইমানে গৰম, বেংগলোৰৰ তুলনাত মানে বিৰাট বেছিয়ে গৰম আৰু চেন্নাইত। কিন্তু মানে কি হ'ল, আহিলোঁ মিউজিয়ামত চাম বুলি, চাওক মিউজিয়াম চাম বুলি আহিলোঁ, কিন্তু মানে কি হ'ল ইমানে গৰম। এই মিউজিয়ামত এতিয়ালৈকে একো চোৱাই নাই, এতিয়া আৰম্ভ কৰাই নাই চাবলৈ, সোমোৱাই নাই ঘৰবিলাকত। এইবিলাক সোমাই ফৰেনাৰসকল চাওক, তেওঁলোকো আহিছে, তেওঁলোকে চাগে শুনি নাপায় নেকি, কিন্তু তেওঁলোকৰ গাইডজনেও মানে তেওঁলোকক ইচাৰাতে বুজাই আছে। আৰু তথাপিও তেওঁলোকে কিবা হ'লেও বুজিবলৈ অসমলৈ আহিছে, ভাৰতলৈ আহিছে। তথাপি কিবা এটা হ'লেও মানে বুজিবলৈ তেওঁলোকে ভাৰতলৈ আহিছে। চাওক কেনেকুৱা মানুহ থাকে আমাৰ পৃথিৱীত। আজি আমাৰ মানুহবিলাক আমি কেনেকৈ কি কৰি আছোঁ, আমি বহুত নেগলেক্ট কৰিছিলোঁ। চাওক তেওঁলোকে কেনেকৈ অংগী ভংগীৰে বুজাই আছে। মিউজিয়ামখন অলপ চলপ চালোঁ আৰু ইমানেই ডাঙৰ মিউজিয়াম, তাৰমানে কি হয় আপোনাৰ গোটেইটো পচাই শেষ কৰিবলৈ অলপ অসম্ভৱে ক'ব পৰা যায়। আৰু সেইকাৰণে বেছি নাই, চিলড্ৰেন মিউজিয়ামটো চালোঁ আৰু যোনটো মেইন মিউজিয়াম সেইটো অলপ চলপ চালোঁ। আৰু মানে আৰু ভিতৰত আকৌ ৰেকৰ্ডিং কৰিবলৈ নিদিয়ে, তথাপি যেন তেন অলপ চলপ যিটো পাৰিছোঁ মানে সেইটো আপোনালোকৰ কাৰণে আৰু মাৰিছোঁ। আৰু সেইটোৱে আপোনালোকে দেখি পাব। আৰু এইফালে চাওক না, ঘৰবিলাক কি ধুনীয়াকৈ বনাইছে, এইবোৰ কি ধুনীয়াকৈ বনাইছে ঘৰবিলাক, মানে একেবাৰে পুৰণা, মানে ক'ব গ'লে মানে আমাৰ মানে ৰংঘৰ কাৰেংঘৰ নিচিনা আৰু দেখিবলৈ, মানে পুৰণা ডিজাইনত বনাইছে তেওঁলোকে, যাতে মানে আচল ফিলটো থাকে, পুৰণা যুগৰ ফিলটো যাতে থাকে। মানে বনাইছে এতিয়া, কিন্তু সেই তেতিয়াই ৰজাবিলাকে বনাই থৈ যোৱা নিচিনা দেখায়, তেনেকুৱা আৰু।